নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল DB ষ্টাডি গ্ৰুপ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। যিহেতু মই তোমালোকক এইকেইটা কুৱেশ্যন কমপ্লিট কৰাই দিলোঁ 14Bৰ, এতিয়া মই 2 নম্বৰ সূত্ৰৰ সহায়ত উৎপাদকৰ প্ৰকাশ কৰা কোনবিলাক সূত্ৰ তোমালোকে জানাই চাগে। a প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ প্লাছ 2ac প্লাছ b স্কুৱেৰ এণ্ড a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ মাইনাছ 2ac প্লাছ b স্কুৱেৰ এণ্ড a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b হোল। তো তোমালোকক মই আজি তাৰে সূত্ৰৰ সহায়ত উৎপাদকত প্ৰকাশ কৰা কেনেকৈ তোমালোকে সূত্ৰ এই যিকেইটা সূত্ৰ গ'ল এইকেইটা সূত্ৰ কেনেকৈ তোমালোকে এপ্লাই কৰি কিনে এইকেইটা কুৱেশ্যন কৰিব পাৰিবা। ইয়াৰো মই দুভাগকৈ বনাম। আজি মই 1 নম্বৰৰ পৰা 5 নম্বৰলৈকে থকাখিনি মই ছল্ভ কৰাই দিম। ঠিক আছে, চোৱা প্ৰথম কুৱেশ্যনটো আছিল 3p স্কুৱেৰ মাইনাছ 27q স্কুৱেৰ এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মেটত আছে। তাক মই ইচ্ছা কৰিলে a প্লাছ বি হোল ইনটু a মাইনাছ বি হোলত তাক মই ক্ৰিয়েট কৰিব পাৰোঁ, কিন্তু মই সেনেকৈ নকৰোঁ। কিয় নকৰোঁ? সেনেকৈ কৰিলে কুৱেশ্যনটো বহুত লম্বা হৈ যায়। যিমান পাৰোঁ তাক আমি শ্বৰ্টত শেষ কৰিম। কি কৰিম? আমি এটা চাম কিবা কমন ল'ব পাৰি নেকি। পাৰি। কি কমন ল'ব পাৰি? 3। এই 3টো যদি মই কমন লওঁ তে 3টো কমন ল'লে p স্কুৱেৰ মাইনাছ 9q স্কুৱেৰ হলত থাকি যাব। তাৰমানে 3p স্কুৱেৰ মাইনাছ 3 লগত 9 পূৰণ কৰিলে 3 9 গুণ 27 27q স্কুৱেৰ হয়। এতিয়া এইটো চোৱা তোমালোকে p স্কুৱেৰ মাইনাছ 9q স্কুৱেৰ এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আছে, গতিকে তাক আমি ভাঙিব পাৰোঁ। p হোল চোৱা মই এক্সট্ৰাকৈ কাষত ভাঙিছোঁ p স্কুৱেৰ মাইনাছ 9q স্কুৱেৰ, তো p হোল স্কুৱেৰ মাইনাছ 3q হোল স্কুৱেৰ 3 3 গুণ 9, তো a স্কুৱেৰ মাইনাছ b স্কুৱেৰত আহি গ'ল, গতিকে a প্লাছ b হোল ইনটু a মাইনাছ b হোল শ্বৰ্টত হৈ গ'ল নে নাই। এইটো মই জাষ্ট এটা পুট কৰিলোঁ p স্কুৱেৰ মাইনাছ 9q স্কুৱেৰৰ জেগাত কি p প্লাছ 3q হোল ইনটু p মাইনাছ 3q হোল, কাষত আমি 3টো আছে, গতিকে এইটো হ'ব ফাইনেল এনচাৰ। নেক্সট কুৱেশ্যনটোলৈকে আমি আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে 4 মাইনাছ 4x প্লাছ x স্কুৱেৰ মাইনাছ y স্কুৱেৰ 4 মাইনাছ 4x প্লাছ x স্কুৱেৰ মাইনাছ y স্কুৱেৰ। এইটো মই অলপমান মডিফাই কৰিলোঁ। কি কৰিলোঁ? x স্কুৱেৰটো মই আগত আনিলোঁ x স্কুৱেৰ মাইনাছ 4x প্লাছ 4 মাইনাছ y স্কুৱেৰ। তোমালোকে এইখিনি চোৱা, এইখিনি a স্কুৱেৰ মাইনাছ 2ycb প্লাছ b স্কুৱেৰ ফৰ্মেটত আছে। চোৱা ভালকৈ, তাক মই ইয়ালৈকে লৈ যাব পৰা নোৱাৰোঁ। a মাইনাছ b হোল স্কুৱেৰত লৈ গৈছোঁ। কেনেকৈ লৈ যাম? x হোল স্কুৱেৰ মাইনাছ কি হ'ব যদি মই এইখিনি ভাঙোঁ, চোৱা x হোল স্কুৱেৰ মাইনাছ 2 ইনটু 2x প্লাছ 2 হোল স্কুৱেৰ, তো তেতিয়া কি হ'ব? x স্কুৱেৰ মাইনাছ 2 2 4 4x প্লাছ 2 2 4, তো x স্কুৱেৰ মাইনাছ 4x প্লাছ 4 হৈ যাব। তো ইয়াৰ পৰা মই কি পাম? x মাইনাছ 2 হোল স্কুৱেৰ পাম নে নাপাম? গতিকে x মাইনাছ 2 হোল স্কুৱেৰ মাইনাছ এইফালে y স্কুৱেৰটো আমি পুট কৰিলোঁ। এইটোৱে চোৱা, এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰত আছে, গতিকে তাক আমি কি লিখিব পাৰোঁ? a প্লাছ b হোল ইনটু a মাইনাছ b হোল। তো দিছ ইজ দ্য ভেলু অফ a এণ্ড দিছ ইজ দ্য ভেলু অফ b, গতিকে x মাইনাছ 2 প্লাছ y হোল ইনটু x মাইনাছ 2 মাইনাছ y হোল হৈ গ'ল এইটো কুৱেশ্যন। এতিয়া নেক্সট কুৱেশ্যনটো চাবা। নেক্সট কুৱেশ্যনটো আছে x টু দি পাৱাৰ 4 মাইনাছ 625 25 ইনটু 25 কৰিলে মই 625 পাওঁ নে নাপাওঁ? চোৱা কেনেকৈ পূৰণ কৰিছোঁ। 5 5 গুণ 25 25 5 থাকিল 2, 5 2 গুণ 10 10 2 12, 5 2 গুণ 10 10 শূন্য থাকিল 1, 2 2 গুণ 4 কে 5 5 2 5 1 6 625 হয়নে? তো 25টো যদি মই দুবাৰ পূৰণ কৰোঁ মই কি পাম? 625 পাম। এইফালে x টু দি পাৱাৰ 4 মানে কি? x স্কুৱেৰ হোল স্কুৱেৰ মানে 2 2 গুণ 4, গতিকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আছে নে নাই? গতিকে তাক মই কি হিচাপে ভাঙিব পাৰোঁ? a প্লাছ b হোল ইনটু a মাইনাছ b হোল ভাঙিলোঁ। x স্কুৱেৰ প্লাছ 25 হোল ইনটু x স্কুৱেৰ মাইনাছ 25 হোল। এতিয়া চোৱা, এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মেটত পেলাব পাৰোঁ নোৱাৰোঁ? পাৰোঁ, যে তোমাৰ এইটো এনচাৰ হ'ব, কাৰণ উত্তৰমালাত এইটো এনচাৰ দি আছে। গতিকে x হোল স্কুৱেৰ মাইনাছ 25 মানে কি? 5 5 গুণ 25 5 হোল স্কুৱেৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, তাৰমানে কি a প্লাছ b হোল ইনটু a মাইনাছ b হোল, গতিকে x স্কুৱেৰ প্লাছ 25 হোল ইনটু x প্লাছ 5 হোল ইনটু x মাইনাছ 5 হোল হ'লনে? এনচাৰটো ওলাই গ'লনে? বাছ এইটোৱে আছিল ফাইনেল এনচাৰ। মানে সূত্ৰ সহায়ত আমি তাক উৎপাদকত প্ৰকাশ কৰিছোঁ। দেখিছা কোনবিলাক সূত্ৰ আমি ইউজ কৰিছোঁ? এইটো সূত্ৰ বেছিকৈ ইউজ হয়। a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b হোল।
It is a 4x square by 9 minus 4xy by 9 plus y square minus 9. প্ৰথমে এই মাইনাছ 9টো তুমি নাই বুলি ভাবা, তাক আমি ভাবিব লাগিব, সৰি থাকা বুলি ভাবিব লাগিব, কাৰণ কিয় এইটোও আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ভাঙিব পাৰোঁ। কেনেকৈ জানা, যদি মই এইটো a স্কুৱেৰ বনাই দিওঁ আৰু এইটো মই ইয়াকটো ভাঙিব পাৰোঁ 3 স্কুৱেৰ, কিন্তু আমি এইটো কেনেকৈ পাৰোঁ 2x minus 2x by 3 minus y হোল স্কুৱেৰ কেনেকৈ পাৰোঁ চোৱা এতিয়া 2x by 3 minus y whole square equal to কেনেকৈ 2x by 3 whole square minus 2 into 2x by 3 into y plus y whole square হ'লনে 2 2 গুণ 4 4x by 3 3 গুণ 9 ওকে minus 2 2 গুণ 4 4x by 3 ইফালে y আছে নাই গতিকে আমি y লিখিলোঁ প্লাছ y স্কুৱেৰ ইফালে তো কি হ'ল 4x by 9 minus 4xy by 3 plus y স্কুৱেৰ হয়নে এইটো ওলাইছেনে গতিকে 2x by 3 minus y whole square minus 3 square আমি লিখিব পাৰোঁ হয়। তো ইয়াৰ পৰা মই কি পাম এইটো a square minus b square আহি গ'ল তাৰমানে কি a plus b হ'ল into a minus b হ'ল গতিকে 2x by 3 minus y plus 3 whole into 2x by 3 minus y minus 3 whole clear। Last question 5 number a plus b whole square minus a minus b whole square চোৱা a plus b whole square মানে কি a square plus 2ac plus b square minus a minus b whole square মানে কি a square minus 2ac plus b square গতিকে a square plus 2ac plus b square minus a square minus a minus a plus minus a plus a minus গতিকে 2ac minus b square ইয়াৰ a square আগত minus আছে a square আগত plus গতিকে plus a minus গতিকে কি হ'ব একো নোলায় তো a square বাই বাই ইফালে b square আগত minus আছে আৰু এটা b square আগত plus আছে কেনসেল কৰিব কেনসেল হ'ব এইটো একো নহয় কি থাকিল 2acb plus 2acb থাকিল হ'লনে 2 2 4 4ab এনসাৰ ওলালনে আই হোপ তোমালোকে যে এইখিনি কোৱেশ্চন ধুনীয়াকৈ বুজি পাইছা মেইনলি এইটো কোৱেশ্চন সবে ভয় খোৱা একো ভয় কৰিবলগীয়া কথা নাই চোৱা কেনেকৈ মই তোমালোক দেখালোঁ যে কেনেকৈ 4x স্কুৱেৰ সৰি হা এটা বস্তু দিব পাহৰি গ'লোঁ এইটো স্কুৱেৰ এটা হ'ব কেনেকৈ 4x square by 9 minus 4xy by 9 plus y square পৰা আমি 2x by 3 minus y square whole square লিখিব পাৰোঁ দেখিছানে চোৱা আই হোপ তোমালোকে এইকেইটা কোৱেশ্চন যদি ধুনীয়াকৈ বুজি পাইছা আৰু যদি কিবা বুজা আছে মোক তোমালোকে কমেণ্ট ছেকশ্যন জনাবা মই তোমালোকক ধুনীয়াকৈ বুজাই দিম ধন্যবাদ।